নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা। তেওঁলোকে কেইটামান পদৰ বাবে এটা ৱাক ইন ইণ্টাৰভিউ এৰেঞ্জ কৰিছে। গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাওঁ। আৰু যিকেইটা পদৰ বাবে ইণ্টাৰভিউটো হ'ব, পদকেইটাৰ নাম হৈছে ইনফৰমেশ্যন এছিষ্টেণ্ট, ছুপাৰভাইজাৰ, অপাৰেটৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ। গোটেইকেইটা এটা পোষ্ট আছে আৰু টোটেল 4টা পোষ্ট। আৰু কম্পিউটাৰ স্কিল টেষ্ট হ'ব, লগতে ইণ্টাৰভিউ হ'ব। টোটেল 100 মাৰ্কছৰ। অহা 16 জুনত হ'ব, মানডে। আৰু ৰাতিপুৱা 10:30 বজাৰ পৰা হ'ব। ভেন্যুটো দি দিছে আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, ৰাজানগৰ, দক্ষিণগাঁও, কাহিলীপাৰা। এতিয়া পোষ্টকেইটা ডিটেইলছ চাই যাওঁ। প্ৰথমটো যিটো ইনফৰমেশ্যন এছিষ্টেণ্ট পদ আছে, তাৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব, লগতে কম্পিউটাৰৰ নলেজ থাকিব লাগিব, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, আছামিজ, ইংলিছ, হিন্দী আদি ফ্লুৱেঞ্চি থাকিব লাগিব। আৰু মিনিমাম 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে। আৰু এজ লিমিটটো 21 পৰা 43 ইয়াৰ্ছলৈকে তেওঁলোকে এলাউ কৰিব। আৰু যিটো পষ্টিং হ'ব দিছপুৰত হ'ব। আৰু চেলাৰীটো 17,092 ৰুপিজ হ'ব। নেক্সট ছুপাৰভাইজাৰ যিটো পোষ্ট আছে, তাৰ বাবে পোষ্ট গ্ৰেজুৱেট লাগিব। মাষ্টাৰ ডিগ্ৰী হ'লে হ'ল যিকোনো ষ্ট্ৰীমৰ পৰা। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চিটো লাগিবই। এক্সপিৰিয়েঞ্চটো ইয়াত ডিজাৰেবল, কম্পালচৰি নহয়। এক্সপিৰিয়েঞ্চ নাথাকিলেও ইণ্টাৰভিউ দিব পাৰিব। এজ লিমিট 21 পৰা 43 ইয়াৰ্ছ হয়। আৰু ইয়াত চেলাৰী দিব 21,000কৈ। আৰু যিহেতু কণ্ট্ৰেকচুৱেল পোষ্ট হয়, 3 ইয়াৰ্ছৰ বাবে কণ্ট্ৰেক্ট থাকিব। নেক্সট অপাৰেটৰ পোষ্ট আছে। অপাৰেটৰ পোষ্টটোৰ বাবে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন হ'লে আবেদন কৰিব, ইণ্টাৰভিউটো দিব পাৰিব। প্ৰফিচিয়েঞ্চি লাগিব কম্পিউটাৰ স্কিলত, ডিজাৰেবল এক্সপিৰিয়েঞ্চ। গতিকে এক্সপিৰিয়েঞ্চটো নাথাকিলেও ইণ্টাৰভিউটো দিব পাৰিব। 21 পৰা 43 ইয়াৰ্ছ। আৰু চেলাৰী ইয়াত 18,000কৈ দিব। আৰু কণ্ট্ৰেক্টটো হ'ব 3 ইয়াৰ্ছৰ বাবে। নেক্সট ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে 21 ইয়াৰ্ছৰ পৰা 43 ইয়াৰ্ছলৈকে এলাউ কৰিব। দৰমহা দিব 17,092 ৰুপিজ। হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব। ইয়াতো কিন্তু এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 ইয়াৰ্ছৰ। আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।